হৰভোগৰ কিশোৰ নিৰুদ্দেশ। কালিৰ পৰা নিৰুদ্দেশ হৈ আছে হৰভোগৰ নিজ দমকা গাঁৱৰ পেচাত নিমকি দোকানী বাসু দাস আৰু মমতা দাসৰ একমাত্ৰ পুত্ৰ প্ৰায় 16 বছৰীয়া ৰাহুল দাস। ৰোগীয়া পিতৃ বাসু দাসৰ চিকিৎসাৰ বাবে পিতৃ মাতৃ দুয়োজনে হায়দৰাবাদত থকাৰ সময়তেই কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাই শোকগ্ৰস্ত কৰি তুলিছে পৰিয়ালটোক। পৰিয়ালৰ ভাষ্য অনুসৰি পিতৃ মাতৃ দুয়োজনে হায়দৰাবাদত থকাৰ বাবে ৰাহুলে নিজেই চলাই আহিছিল হৰভোগৰ ক্লাব নিভিয়াৰ ওচৰত থকা পিতৃৰ নিমকি দোকানখন। কিন্তু কালি নিশা দোকানখন বন্ধ কৰি ৰাহুল উভতি নহাত হুলস্থুল লাগে পৰিয়ালটোৰ মাজত আৰু বিচাৰ খোচৰ আৰম্ভ কৰাত হৰভোগৰে বেকী নৈৰ দলঙৰ ওপৰত উদ্ধাৰ কৰে ৰাহুলে ব্যৱহাৰ কৰা চাইকেলখন। পৰিয়ালৰ অভিযোগৰ ভিত্তিত হৰভোগ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সন্ধান পোৱা নাই নিৰুদ্দিষ্ট কিশোৰ ৰাহুলৰ। পৰিয়ালৰ লোকে আজি এজাহাৰ দাখিল কৰিছে হৰভোগ আৰক্ষী থানাত। ৰাহুলৰ কিবা সন্ধান পালে আমাৰ স্ক্ৰীণত দিয়া ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। যোগাযোগৰ নম্বৰ হৈছে 7086986718, বিকল্প নম্বৰ হৈছে 9101709480। নমস্কাৰ, মোৰ নাম অমৃত দাস। মোৰ ভাতিজা ল'ৰা ৰাহুল দাস হয়। আমি বৰপেটা ডিষ্ট্ৰিক্টৰ আমি নিজ দমকা বাসিন্দাৰ। কালিৰ পৰা সি নিৰুদ্দেশ হৈছে। আপোনাৰ বেকী নদীত আমি জানিব পাৰিছোঁ যে চাইকেলখন তাতে আছে, মানুহটো আমি বিচাৰি পোৱা নাই। এইবাৰ মেট্ৰিক দিল হৈ পাছতে আমাৰ মনত খুব দুখ লাগিছে। তাতে আমি গোটেই চিন্তিত দুখিত। আপোনালোকে যাতে তেওঁৰ যদি কোনো ইয়াতে নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব। আমি যাতে নাম্বাৰটো যোগাযোগ পালে আমি বিৰাট শান্তি পাম। যে আপোনালোকক এইটো অনুৰোধ কৰিছোঁ। কালি আঠটামান ঘটনাত, ৰাতি 8টা বজাৰ ঘটনা। ঘৰৰ পৰিয়ালক একো জনা নাই। সি দোকানৰ পৰা আহি ঘৰতো অহা নাই, সেইভাগে নিৰুদ্দেশ হৈছে। দোকান এই বাছ ষ্টেণ্ডত যিটো আপোনাৰ নিভিয়া ক্লাবটো আছে তাতে নিমকি দোকান এখন কৰে। তাৰে আগে পিছে একো ঘটনা নাই, একো তাৰ লগত মাত বোল নাই। আমি হাঁহি ফূৰ্তিতে গোটেই কাটং। কালি অকস্মাত এনেকুৱা আহি কৰিল। একো ক'তো গুচি যোৱা নাই, সি ঘৰখন এৰিয়ে যোৱা নাই ক'তো। সময়ত এখন ৰঙা এখন স্পৰ্টিং আছিল আৰু ক'লা এখন পেন আছিল। ৰাহুলে তুমি যদি চাই আছা, তুমি যাতে অতি সোনকালে তুমি ঘূৰি আহা। রাহুল হয় আমার নাতি, ভাইস্তার ঘরের নাতি। তে কালির থেকে আমার নাতির নিখোঁজ। ওর বাবা মা এনে এইখানে নাইকে, বিদেশে গেছে। ওর বাবা মা, ওর বাবার অসুখ হয়েছে, ওর মা গেছে গা নাই, ঘরে নাই, হায়দ্রাবাদে গেছে। ওর বাবার অসুখ হয়েছে। আমরা খুব চিন্তিত, আমরা বিরাট দুঃখিত। আমি নাতি বিছিয়ে পাইনি। ওর মা বাবা বিরাট কাঁদতে আছে। আপনারা যদি খবর পান লগে লগে এই ফোন নম্বরে যোগাযোগ করে খবর দিয়ে না। আর মোর নাম নিকিতা দাস। রাহুল দাদা তুমি যতে আসা জলদিকে ঘরত ঘুরি আহা তুমি। আমি বহুত দুখত আছো।